ভাল হৈছে অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায় কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম কোনোবাই যদি পোৱা নাই হতাশ হ'ব নালাগে দৌৰৰ প্ৰেক্টিচ অব্যাহত ৰাখিব লাগে এডিআৰই পৰীক্ষাৰ প্ৰসংগতে মই উল্লেখ কৰিব খুজিছো যে এডিআৰই চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব এই অৰেল টেষ্ট আমি জুন মাহত 2,000 পূৰণ 3 9,000 মেৰিট মতে 9,000 নম্বৰটো আহি যোৱাৰ লগে লগে 9,000 নম্বৰ লাভ কৰা ব্যক্তিজনৰ যিটো নম্বৰ সেইটোৱে কাট অফলৈকে ৰূপান্তৰিত হয় কাট অফ কোনেও বনাই নিদিয়ে কাট অফ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ ফলাফলে নিৰ্ণয় কৰে কোনোবাই যদি ভাবে যে কাট অফ বেছি হৈছে তাৰ মানে ইয়াকে বুজাব পাৰি যে সঁচাকৈয়ে এইবাৰ পৰীক্ষাৰ ফলাফল যোৱাবাৰতকৈ ভাল হৈছে অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায় কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম কোনোবাই যদি পোৱা নাই হতাশ হ'ব নালাগে দৌৰৰ প্ৰেক্টিচ অব্যাহত ৰাখিব লাগে এডিআৰই পৰীক্ষাৰ প্ৰসংগতে মই উল্লেখ কৰিব খুজিছো হেল্ল' ফ্ৰেণ্ডছসকল সকলোৱে শুনা পালে যে যিসকলে ছেকেণ্ড লিষ্টৰ কাৰণে ABOB বাট চাই আছিলে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে ছেকেণ্ড লিষ্ট আকৌ মুকলি নহয় আৰু যিসকলৰ বয়স আছে আৰু যিসকল নতুন কেণ্ডিডেট আছে সেইসকলৰ কাৰণে ভাল খবৰ সেইসকলৰ কাৰণে নতুন ভেকেন্সি মুকলি হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে সেইসকল কেণ্ডিডেটে প্ৰেক্টিছ আৰম্ভ কৰক আকৌ নতুন ভেকেন্সি ওলাবলৈ গৈ আছে এই ৰিক্ৰুটমেণ্টৰ পিছত গতিকে এই নতুন কেণ্ডিডেটৰ কাৰণে এইটো ভাল খবৰ গতিকে ফ্ৰেণ্ডছসকল আজিৰ ভিডিঅ'ত ইমানেই আছিল ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেট পাই থাকিবলৈ